নমস্কাৰ শিশুৰ মনস্তাত্ত্বিক বিষয়ৰ ওপৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো কথাতে কয় বলে আজিৰ শিশু কাইলৈৰ ভৱিষ্যত মই আজি এনেকুৱা কেইটামান কথা কম যিকেইটা কথা আপোনালোকৰ সন্তানক যদি আপুনি শিকায় তেনেহলে এইটো গ্যাৰান্টি দি ক'ব পাৰো যে আপোনাৰ সন্তান এদিন ভাল মানুহ হ'বই আজিৰ এই দ্ৰুতবেগী সমাজখনত প্ৰতিজন ব্যক্তিয়ে ইমানেই ব্যস্ত হৈ পৰিছে যে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ লগত বহিবলৈ সময় নাই আৰু তাৰ ফলত ল'ৰা ছোৱালীসকলে অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছে আৰু সেইবাবে আপুনি কৰিবলগীয়া প্ৰথম কামটো হৈছে আপুনি তেওঁলোকৰ সৈতে বহক তেওঁলোকৰ সৈতে খেলক তেওঁলোকৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ মনৰ খবৰ ল'বলৈ আপুনি চেষ্টা কৰক তেওঁলোকৰ আশা আকাংক্ষাবোৰৰ উপলব্ধি কৰিবলৈ আপুনি চেষ্টা কৰক হ্যাঁ বাস নম্বৰ 2 আপুনি ল'ৰা ছোৱালীসকলক সময় দিয়ক তেওঁলোকক সাধু কথা শুনাওক নীতি কথা শুনাওক সাধু কথাৰ জৰিয়তে কল্পনা শক্তি বাঢ়িব চিন্তা শক্তি বাঢ়িব আৰু ভাষাৰ বিকাশ হ'ব নম্বৰ 3 আপুনি এদিনাখন তেওঁক হাতত ধৰি লৈ এনেকুৱা এখন দুখীয়া ঘৰৰ পৰিয়াললৈ লৈ যাওক আৰু সেই দুখীয়া ঘৰৰ পৰিয়ালৰ দুখময় জীৱনৰ উপলব্ধি কৰাবলৈ চেষ্টা কৰাওক ভৱিষ্যতে তেওঁ সেই উপলব্ধিৰে তেওঁৰ চৰিত্ৰ গঠন কৰিব পাৰিব তেওঁৰ মানসিকতা গঠন কৰিব পাৰিব আপুনি আপোনাৰ শিশুটিক ৰাতিৰ আকাশখন দেখুৱাওক ধ্ৰুৱ তৰোৱা দেখুৱাওক হাতীপতি দেখুৱাওক গ্ৰহ নক্ষত্ৰৰ কথা পাতক গেলেক্সিৰ কথা পাতক আপোনাৰ শিশুটিৰ মন বহল হৈ যাব আপুনি আপোনাৰ শিশুটিক সময় উলিয়াই লগত থাকি সাঁতুৰিবলৈ শিকাওক সময় পালে তেওঁক ভাত কেনেকৈ বনায় সবজি কেনেকৈ বনায় নিজৰ খাদ্য কেনেকৈ যোগাৰ কৰে এই বিষয়ে তেওঁলোকক শিকাওক সন্ধিয়া তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ শিকাওক সময় উলিয়াই আপোনাৰ শিশুটিক আপোনাৰ জীৱনত ঘটা সফলতা আৰু বিফলতাৰ কাহিনীবোৰ শুনাওক আপোনাৰ এই কথাবোৰ আপোনাৰ শিশুটিয়ে কম বয়সতে বুজিব নোৱাৰিব যদিও এই কথাবোৰ কিন্তু তেওঁৰ মনত থাকি যাব আৰু ভৱিষ্যতে তেওঁ যেতিয়া বয়স বাঢ়ি যোৱাৰ লগে লগে এই কথাবোৰ উপলব্ধি কৰিব আৰু এই কথাবোৰৰ ওপৰত ভিত্তি কৰি তেওঁ নতুন চিন্তাৰ পাতনি মেলিব পাৰিব শেষত মই এটাই কথা কওঁ যে মই যিকেইটা পইণ্টৰ কথা ক'লো এই পইণ্টকেইটা যদি আপুনি আপোনাৰ সন্তানক শিকায় তেনেহ'লে ভৱিষ্যতে তেওঁ এজন ভাল মানুহ হোৱাটো নিশ্চিত এনেকৈ প্ৰতিজন শিশু যেতিয়া এজন ভাল মানুহ হ'ব তেনেকৈ আমাৰ সমাজখন ভাল হ'ব আৰু এদিনাখন আমাৰ দেশখন ভাল হ'ব তো প্ৰতিজন শিশু ভৱিষ্যতে এজন ভাল মানুহ হোৱাটো কামনা কৰি আশা ৰাখি আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ নমস্কাৰ জয় আই অসম